তুমি এইবাৰ হায়াৰ ছেকেণ্ডেৰীত ৰিজাল্ট কেনেকৈ লাভ কৰিছা? মই এইবাৰ হায়াৰ ছেকেণ্ডেৰীত 81.4% লাভ কৰিবলৈ সক্ষম হৈছোঁ। তুমি কোন স্কুলত পঢ়িছিলা? মই ৰসৰাজ জ্ঞানপীঠ একাডেমী ভাড়াগুৰিত পঢ়িছিলোঁ। কেনেকা স্কুলখন কেনেকা? স্কুলখন বৰ ভাল, ছাৰ বাইদেউসকলেও আমালোকক বৰ ভালদৰে পঢ়াইছে, আমালোকক বহুত ভাল ভাল কথা শিকাইছে আৰু ভালদৰে সকলো বিষয়ত দোষ ত্ৰুটি থাকিবলৈ সহায় কৰিছে। তুমি ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কি ক'বা, যিহেতু এইখন স্কুলৰ পৰা তুমি এতিয়া বিদায় ল'ব লাগিব? মই ক'ব বিচাৰোঁ যে পঢ়া শুনা মুঠতে নিজৰ ওপৰত নিৰ্ভৰ কৰে, বেলেগে কি কয় নাকয় সেইবিলাক মন দিব নালাগে আৰু নিজৰ মতে পঢ়িব লাগে। তুমি এইবাৰ মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা? হয়। কোন স্কুলৰ পৰা? ৰসৰাজ জ্ঞানপীঠ একাডেমী ভাড়াগুৰিৰ পৰা। কিমান পাৰ্চেণ্ট লাভ কৰিছা? মোৰ 80.4%। 80.4। এতিয়া কি কৰিবা তুমি? মই বৰ্তমানে BA কমপ্লিট কৰাৰ পিছত মই LLB কমপ্লিট কৰিম। উকিলতা মানে? উকিল মানে এডভকেট হোৱাৰ ইচ্ছা আছে। যিখন স্কুলত পঢ়িছা স্কুলৰ ব্যৱহাৰ পাতি কেনেকুৱা পাইছা তুমি? স্কুলখন বৰ ভালে আছে, নিজৰ পিতৃ মাতৃৰ নিচিনাই ছাৰসকলে মৰম কৰে, মাতৃভাষাৰ উপৰিও নিজৰ ঘৰুৱা ভাষাটো বুজাই দিবলৈ চেষ্টা কৰে ছাৰসকলে। তুমি লগৰীয়াখিনিক তুমি কি আহ্বান জনাবা? লগৰীয়াসকলক যিসকলৰ সামৰ্থ্য আছে সেইসকলক এই বিদ্যালয়খনতে এডমিশ্যন ল'বলৈ ক'ম। আশা কৰা ধৰণেই ৰিজাল্টটো ভালেই হৈছে, কিন্তু পৰৱৰ্তী ৰিজাল্টটো অৰ্থাৎ 2027 চনৰ ৰিজাল্টটো ইয়াতকৈ আৰু ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। ছাত্ৰ ছাত্ৰীসকলক কি আহ্বান দিব? ছাত্ৰ ছাত্ৰীসকলক মই এতিয়া অলপতে ক'লোঁ যে মানে তোমালোকে ৰিডিং, ৰাইটিং, নিউমাৰেচি তাৰমানে পঢ়ন, তাৰপিছত লিখন আৰু সংখ্যাৰ জ্ঞান, এই তিনিটাৰ ওপৰত আমি শিক্ষাদান কৰোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালকৈ অংক কৰিব পাৰে, ভালকৈ ৰিডিং পঢ়িব পাৰে আৰু ভালকৈ লিখিব পাৰে, তেওঁলোকক মই আহ্বান কৰোঁ। আমাৰ 76 কেণ্ডিডেটে এপিয়াৰ হৈছিল, তাৰে 31 কেণ্ডিডেটে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে আৰু 43 কেণ্ডিডেটে ছেকেণ্ড ডিভিজন পাইছে আৰু 2জন কেণ্ডিডেটে থাৰ্ড ডিভিজন পাইছে। তাৰমানে আমাৰ 100% পাছ কৰিছে, ফেইল নীল। তো এতিয়া কথা হ'ল আমি এইবাৰ প্ৰথম সেৱা কোড পাইছোঁ, তাৰপিছত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী কোড পাইছোঁ। তো এই কোড পোৱাৰ পিছত আমি প্ৰথম ৰেজাল্ট কৰি চালোঁ, এই ৰিজাল্টটো আমাৰ বহুত ভাল হৈছে। আমাৰ 80% এভভ পোৱা ষ্টুডেণ্টৰ সংখ্যা আছে 5জন আৰু ষ্টাৰ পোৱা আছে 7জন। তো আমি আশা কৰিছোঁ আগন্তুক দিনত যাতে ইয়াতকৈ বেছি ফলাফল আমি ভাল কৰিব পাৰোঁ। ইয়াৰ কাৰণে আমি যিমানখিনি প্ৰচেষ্টা হাতত ল'ব লাগে, আমাৰ ছাৰ বাইদেউসকলক লগত লৈ আলোচনা বিলোচনা কৰি আমি বিভিন্ন সময়ত পৰ্যায়ক্ৰমে আমি ব্যৱস্থাখিনি হাতত ল'ম। ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক মই এই আহ্বান জনাম, আমাৰ ভাওৰাগুৰি এৰিয়াত একেবাৰে নিম্নতম খৰচত মানে ৰসৰাজ জ্ঞানপীঠ একাডেমীয়ে আমি শিক্ষা প্ৰদান কৰি আছোঁ। যিখিনি পইচা আমাৰ ইয়াত গাৰ্জিয়ানসকলে আমাক দিয়ে, সেইখিনি পইচা আচলতে হায়াৰ ছেকেণ্ডেৰী লেভেলত এজনকৈ ছাত্ৰ ছাত্ৰীয়ে টিউশ্যন পঢ়াতকৈ কমহে আমাক দিয়ে। সেয়েহে মই গাৰ্জিয়ানসকলক অনুৰোধ কৰিব বিচাৰিম যে সিহঁতে যাতে সিহঁতৰ ছাত্ৰ ছাত্ৰীসকলক আগন্তুক দিনত সুশিক্ষা লাভৰ কাৰণে আমাৰ ৰসৰাজ জ্ঞানপীঠ একাডেমীত নামভৰ্তি কৰি দিয়ে।